নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপুনি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট আপোনালোকৰ জানুৱাৰী মাহত হ'বনে, ফেব্ৰুৱাৰীত হ'বনে, মাৰ্চত হ'ব। তাৰপিছত আপোনালোকৰ যিখন নটিচ এতিয়া ভাইৰেল হৈ আছে সেইখন আপোনালোকৰ ফেক নে ৰিয়েল। তাৰপিছত আপোনালোকৰ যি কাট অফ লিষ্ট কেতিয়া মাৰিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট আপোনালোকৰ জানুৱাৰী মাহত হ'বনে, ফেব্ৰুৱাৰীত হ'বনে, মাৰ্চত হ'ব। সেইটো আপোনালোকৰ প্ৰথম বিষয় নহয়। আপোনাৰ লক্ষ্য আৰু বিষয় হৈছে যে আপুনি যদি জানুৱাৰীত ৰিটেন টেষ্ট অনুষ্ঠিত হয় তেন্তে আপুনি চিলেবাছ কিমান কভাৰ কৰিছে, বা আপুনি ফেব্ৰুৱাৰীত হ'লে কিমান কভাৰ কৰিছে, বা আপুনি মাৰ্চত হ'লে কিমান কভাৰ কৰিছে। যদি জানুৱাৰীত আপোনালোকৰ ৰিটেন টেষ্ট হয় আপুনিও এতিয়াৰ পৰা যিমানখিনি সময় পাব বেলেগ এজনৰ সেইখিনি সময় পাব, বা ফেব্ৰুৱাৰীত হ'লেও তেওঁলোকে সমান সময় পঢ়িবলৈ পাব, আৰু মাৰ্চত হ'লেও একে সমানেই পঢ়িবলৈ পাব। কোনেও নপঢ়াকৈ নাথাকে। যদি মাৰ্চত পৰীক্ষা হ'ব বুলি ভাবি কোনেও কমকৈ নপঢ়ে। গতিকে আপুনিও নপঢ়াকৈ নাথাকিব, আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া বহুতে এইটো ভাবি আছে যদি মাৰ্চত পৰীক্ষা হয় তেন্তে জানুৱাৰী পিকনিক বা কিবা ফুৰিব মেলিবলৈ যাব পাৰিম, কিন্তু আপোনালোকৰ সেইটো ভুল ধাৰণা। আপুনি প্ৰথম এটা চাকৰি ল'বলৈ চেষ্টা কৰক, তাৰপিছত আপুনি ফুৰিবলৈ বা ক'ৰবাত যোৱাটো চেষ্টা কৰিব। প্ৰথম আপুনি এটা চাকৰি লৈ লওক, কাৰণ আজিৰ যুগত কম্পিটিশ্যন বহুত হাই লেভেলৰ। আজিকালি কম্পিটিশ্যন বহুত, পইণ্ট 1 পইণ্ট 2 কাৰণে চাকৰি নাপায়। গতিকে আপুনি এদিন লছ মানে বহুত বেছি লছ, আৰু কেনেবাকৈ যদি আপোনাৰ গা চা বেয়া হৈ যায় তেতিয়া আপোনাৰ বহুতখিনি লছ হৈ যাব। গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। ৰিটেন টেষ্ট জানুৱাৰীত হওক বা ফেব্ৰুৱাৰীত হওক, মাৰ্চত হওক, সেইটো আপোনাৰ ইমান গুৰুত্বপূৰ্ণ বিষয় নহয়। প্ৰথম আপুনি নিজক ভালদৰে প্ৰস্তুত কৰক। তাৰপিছত এতিয়া আপোনালোকৰ যিখন নটিচ ভাইৰেল হৈছে সেইখন ফেক নে ৰিয়েল। বহুতে আপোনালোকৰ ৰিয়েল বুলি কৈছে, বহুতে ফেক বুলি কৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি আপোনালোকৰ নটিচ আহে, সকলো নটিচ যে আপোনালোকৰ যিটো অসম আৰক্ষী অফিচিয়েল ৱেবছাইট slprbassam.in তাত প্ৰকাশ নাপায়। গতিকে আপোনালোকৰ এখন ইমেইল যোগে অহা নটিচ বা আপোনালোকৰ ডিপাৰ্টমেণ্টেল যোৱা নটিচ। গতিকে এইখন আপোনালোকৰ ফেকো বুলি ক'ব নোৱাৰি বা ৰিয়েল বুলিও ক'ব নোৱাৰি। আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো আপোনালোকৰ 23 মাৰ্চত হ'বও পাৰে, কাৰণ আপোনালোকৰ 13 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ ইলেকশ্যনৰ যি কাম কাজ 13 ফেব্ৰুৱাৰীত শেষ হ'ব। তাৰপিছত আপোনালোকৰ 13 ফেব্ৰুৱাৰীত পৰা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হৈ যাব। গতিকে আপোনালোকৰ জানুৱাৰী বা ফেব্ৰুৱাৰীত ৰিটেন টেষ্ট হোৱাৰ চান্স বহুত বেছি কম। আপোনালোকৰ যিটো 23 মাৰ্চ ডেট ওলাইছে সেইটোতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। আপুনি সেইটোলৈ বুলি ভালদৰে পঢ়া শুনা কৰি থাকক। কিন্তু হাতত আপুনি 2 মাহ সময় পাইছোঁ বুলি কমকৈ নপঢ়িব, কাৰণ বেলেগ এজনেও সেই 2 মাহেই সময় পাইছে আৰু তেওঁ ভালদৰে পঢ়া শুনা কৰি থাকিব। গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। তাৰপিছত এতিয়া বহুতে সুধি থাকে যে আপোনালোকৰ যি কাট অফ মাৰ্ক কেতিয়া মাৰিব, বা আপোনালোকৰ কাট অফ লিষ্ট মৰা কিমান দিনৰ পিছত ৰিটেন টেষ্ট হ'ব, বা কাট অফ লিষ্ট মৰা কিমান দিনৰ পিছত এডমিট কাৰ্ড দিব। এতিয়া বহুতে কয় যে আগতীয়াকৈ কাট অফ লিষ্টখন মাৰিব, তাৰপিছত এডমিট কাৰ্ড দিব, কিন্তু সেইটো নহয়। আপোনালোকৰ যিদিনা এডমিট কাৰ্ড দিব সেইদিনাখনে আপোনালোকৰ কাট অফ লিষ্ট মাৰিব। আপোনালোকৰ ৰিটেন টেষ্টৰ মিনিমাম 20 দিনৰ পৰা আপোনালোকৰ 25 দিন থকাৰ আগত আপোনালোকৰ এডমিট কাৰ্ড পাই যাব, আৰু সেইদিনাখনে আপোনালোকৰ কাট অফ লিষ্ট মাৰিব। আপোনালোকৰ কাট অফ লিষ্টটো 2 মাহ বা এমাহৰ আগত মাৰি নথয়। আপোনালোকৰ যিদিনাখনে এডমিট কাৰ্ড দিব সেইদিনাখনে আপোনালোকৰ কাট অফ লিষ্ট মাৰিব। কিন্তু আপোনালোকৰ কেতিয়াবা কাট অফ লিষ্ট নামাৰে। শেহতীয়াকৈ আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ আৰু জেইল ৱাৰ্ডাৰ যি ৰিটেন টেষ্টত আপোনালোকৰ কাট অফ লিষ্ট মৰা নাই, ডাইৰেক্ট আপোনালোকৰ এডমিট কাৰ্ডটো দি দিছে। এতিয়া আপোনালোকৰ বহুতৰ মনত এটা প্ৰশ্ন থাকি গ'ল যে আপোনালোকৰ এক্সাইজ, জেইল ৱাৰ্ডাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ৰিক্ৰুইটমেণ্ট হ'ল, ৰিক্ৰুইটমেণ্টত আপোনালোকৰ ফিজিকেল কাট অফ কিমান গ'ল। আজিৰ ডেটত কোনেও ক'ব নোৱাৰে, কাৰণ আপোনালোকৰ কাট অফ লিষ্ট মৰা নাছিল, ডাইৰেক্ট এডমিট কাৰ্ড দি দিছিল। গতিকে আপোনালোকে কাট অফ লিষ্ট বা নটিচ ফেক বা ৰিয়েল বা ৰিটেন টেষ্টৰ ডেটক লৈ ইমান মাথা মাৰি নাথাকিব। আপুনি প্ৰথম ভালদৰে পঢ়া শুনা কৰক। যদি আপুনি ৰিটেনত 40+ মাৰ্ক স্ক'ৰ কৰিব পাৰে তেতিয়া আপোনালোকক ফাইনেল মেৰিট লিষ্টত কোনেও ৰাখিব নোৱাৰে, চাকৰি আপোনাৰ হ'ব। গতিকে আপুনি 40+ মাৰ্ক স্ক'ৰ কৰিবলৈ ৰিটেনত চেষ্টা কৰক। ধন্যবাদ।